৯৯ ৰনৰ অক্ষয় কীৰ্তি ৰখাৰ বাবে আমি চেষ্টা কৰিছোঁ। আমাৰ চৰকাৰৰ কাৰ্যকালতে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। ৰংঘৰ আহোম সাম্ৰাজ্যৰ এক সুন্দৰ সাংস্কৃতিক অৱদান। ৰংঘৰক নতুন ৰূপত সজাই পৰাই তোলাৰ কাম ইতিমধ্যে তীব্ৰ গতিত চলি আছে। যোৰহাটতে স্বাধীনতা সংগ্ৰামীসকলৰ য'ত কাৰাগাৰত ৰখা হৈছিল, সেই স্থানটোকো আমি এখন সুবিশাল উদ্যানলৈ ৰূপান্তৰ কৰিছোঁ। ফেব্ৰুৱাৰী মাহত তাক আমি উদ্বোধন কৰিম। নগাঁৱত ডক্টৰ ভূপেন হাজৰিকা কলাতীৰ্থ আমি নিৰ্মাণ কৰি আছোঁ আৰু বৰদোৱাত মূল থানৰ সুন্দৰ উন্নয়নৰ উপৰিও আজি থানলৈকে গ'লে আগৰ পৰিৱেশ নাই, ই এক নতুন পৰিৱেশ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই আবিৰ্ভাৱ ক্ষেত্ৰ আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। বিহপুৰীয়াত মাধৱদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ বা মাধৱদেৱ ক্ষেত্ৰ আমি নিৰ্মাণ কৰিছোঁ আৰু গুৱাহাটীত ৰাতিপুৱা আমি নিৰ্মাণ কৰা জ্যোতি বিষ্ণু কলা মন্দিৰৰ বিষয়েও আপোনালোকক মই ৰাতিপুৱা আজি জনাইছোঁ। শংকৰদেৱ কলাক্ষেত্ৰৰ লগতে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহ এটাও আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে বৰদোৱাত, কিন্তু জীৱনৰ আটাইতকৈ তেখেতে গুৰুত্বপূৰ্ণ কামখিনি কৰিছিল পাটবাউসীত। আজি পাটবাউসীকো সৰ্বাংগ সুন্দৰভাৱে নিৰ্মাণ কৰাৰ কামত আমি ব্ৰতী হৈ আছোঁ। মধুপুৰ সত্ৰকো সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে এখন আঁচনি প্ৰস্তুত কৰিছে। বৰপেটা সত্ৰৰ বিভিন্ন উন্নয়নমূলক কামৰ লগত আমি জড়িত হৈ আছোঁ। অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে আৰু আপোনালোক সকলোৱে জানে যে বৃন্দাবনী বস্ত্ৰখনো অসমীয়া মানুহে যাতে চাব পাৰে স্বচক্ষুৰে, তাকো উভতাই অনাৰ কাম আজি আমি প্ৰায় সম্পূৰ্ণ কৰিছোঁ। এয়া জাতিৰ বাবে আনন্দৰ সময়, সাংস্কৃতিক নৱজাগৰণৰ সময়। অসমৰ ৰাইজে ভাবিব পৰা নাছিল যে এনেকৈ ৫টা বছৰত এটাৰ পিছত এটাকৈ আমি আমাৰ সাংস্কৃতিক উপাদানসমূহক জগত সভালৈ লৈ যাব পাৰিম। কিন্তু মানুহৰ বিশ্বাস আছিল যে বিজেপি চৰকাৰ আহিলে নিশ্চয় কিবা এটা নতুন প্ৰয়াস আৰু প্ৰচেষ্টা হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আশীৰ্বাদ ক্ষেত্ৰ অসমবাসী ৰাইজলৈ আমাৰ শ্ৰদ্ধাৰ নিদৰ্শন। অসমবাসী ৰাইজক সীমাহীন শ্ৰদ্ধা জনাই অহাকালি আমি ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ কৰকমলেৰে এই সুন্দৰ আবিৰ্ভাৱ ক্ষেত্ৰ আমি উদ্বোধন কৰিম। পাহৰি যাব নালাগে, এই আবিৰ্ভাৱ ক্ষেত্ৰৰ এই স্থানত কিছুমান অচিনাকি মানুহে এই গোটেই মাটিবোৰ দখল কৰি ৰাখিছিলে। আমি অচিনাকি মানুহসকলক উচ্ছেদ কৰি, যেনেকে আমি চিপাঝাৰত অচিনাকি মানুহক উচ্ছেদ কৰি গৰুখুটি কৃষি প্ৰকল্প নিৰ্মাণ কৰিছোঁ, ইয়াতো অচিনাকি লোকসকলক নিৰ্মাণ কৰি আমাৰ জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। যোৱা 5টা বছৰ আমাৰ কাৰণে প্ৰাপ্তিৰ বছৰ আছিল। আমি ভবা নাছিলোঁ যে জোঙাল বলহুৰ পৰা আৰম্ভ কৰি উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি নতুন দিল্লীত স্থাপন কৰালৈকে আমি অসমত এক সাংস্কৃতিক বিপ্লৱ আনিব পাৰিম। মই কৃতজ্ঞ, দুইজনা গুৰুক মই সেৱা জনাইছোঁ যে আপোনালোকৰ আশীৰ্বাদ অবিহনে এই মহান কাৰ্য কেতিয়াও সম্ভৱ নহলহেঁতেন। অলপ শুনক, কি সুন্দৰ বৰগীত।
আপোনালোকে শুনক, সুন্দৰ বৰগীতেৰে এই আবিৰ্ভাৱ ক্ষেত্ৰই এক নতুন আধ্যাত্মিকতাৰ ৰূপ ল'ব। পুনৰ এবাৰ অসমবাসী ৰাইজক মোৰ শ্ৰদ্ধা জনাইছোঁ। অহাকালি পাৰিলে আপোনালোক আহিব এই সমগ্ৰ প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানলৈ। আৰু যিসকল অহাকালি আহিব নোৱাৰিব তেওঁলোক আকৌ আহিব, পিছত হ'লেও আহিব, আবিৰ্ভাৱ ক্ষেত্ৰ চাব। আজি যেনেকে শ্বহীদ স্মাৰক চাবলৈ হাজাৰ হাজাৰ লোক প্ৰতিদিনে আহে, তেনেকৈ এই আবিৰ্ভাৱ ক্ষেত্ৰখন চাবলৈ নিশ্চয় আপোনালোক আহিব। আজি ইয়াত আচলতে এক স্বৰ্গীয় পৰিৱেশো সৃষ্টি হৈ আছে। তাতে দিহানাম গাইছে আইসকলে, ইয়াতে শংকৰী নৃত্য, সত্ৰীয়া নৃত্যৰ প্ৰস্তুতি কৰিছে আমাৰ ভাগিন ছোৱালীসকলে, ভাগিন ল'ৰাসকলে খোল বজাই পেলাই এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিছে। ভকতসকলে গায়ন বায়নেৰে তেওঁলোকে এই আবিৰ্ভাৱ ক্ষেত্ৰখনক এক বৈকুণ্ঠলৈ ৰূপান্তৰ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ আজি এক বৈকুণ্ঠ তীৰ্থলৈ, বৈকুণ্ঠ ক্ষেত্ৰলৈ ৰূপান্তৰ হৈছে। মই সঁচাকৈয়ে আনন্দিত যে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ আপোনালোকৰ বাবে কিছু আমি কাম কৰিবলৈ সক্ষম হৈছোঁ, যাক হয়তো আমি কেতিয়াও আগতে কল্পনা কৰিব পৰা নাছিলোঁ। মই অনুষ্ঠানটোৰ শেষত পুনৰ গুৰু আসনৰ ভৱনৰ পৰা নামি আহিছোঁ। এইটো এটা এম্পি থিয়েটাৰ কৰিব পাৰিম আমি। তাত আমাৰ ভাগিনহঁতে য'ত খোল বনাই আছে, খোল বজাই আছে, তাতে প্ৰদৰ্শন হ'ব। আৰু আমি ইয়াত সুন্দৰ কৰি বহি আমি অনুষ্ঠানসমূহ এনেকে চাবও পাৰিম। বিভিন্ন সুবিধা, মানুহৰ মন আনন্দৰে উদ্বেলিত। সকলোকে ধন্যবাদ জনাই মই মোৰ ফেচবুক লাইভ সামৰণি মাৰিছোঁ। অহাকালি আকৌ